নমস্কাৰ সুৰুচ এডুকেয়াৰৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ এখন যথেষ্ট গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে। গতিকে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে এনেধৰণৰ ভিডিঅ'সমূহ ভৱিষ্যতে চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আহক ভিডিঅ'টোৰ মূল কথাখিনি আলোচনা কৰোঁ। কাজিৰঙা নেশ্যনেল পাৰ্কখন হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান, যিখন ৰাষ্ট্ৰীয় উদ্যান অসমৰ কেইবাখনো গুৰুত্বপূৰ্ণ জিলাত সিঁচৰিত হৈ আছে। উদাহৰণস্বৰূপে গোলাঘাট, নগাঁও, শোণিতপুৰ, কাৰ্বি আংলং ইত্যাদি জিলাবোৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন সিঁচৰিত হৈ আছে। ইয়াৰ ওপৰতো কুৱেশ্যন হ'ব পাৰে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনকেইখন জিলাত সিঁচৰিত হৈ আছে। গতিকে এইটো এটা ইম্পৰ্টেণ্ট টপিক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে। তাৰ পাছত আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যদি এৰিয়া লক্ষ্য কৰোঁ, তেন্তে আমি ক'ব লাগিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ টোটেল এৰিয়া হৈছে 430 স্কুৱেৰ কিলোমিটাৰ একৰ্ডিং টু উইকিপিডিয়া। অৰ্থাৎ উইকিপিডিয়াৰ মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে 430 বৰ্গ কিলোমিটাৰ। ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ মনত ৰাখিবলগীয়া কথা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন 1908 চনত এজ এ ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰিছিল। সেই সময়ত ভাৰতবৰ্ষৰ ভাইচৰয় আছিল লৰ্ড কাৰ্জন। অৰ্থাৎ ভাৰতবৰ্ষৰ ভাইচৰয়ৰ লৰ্ড কাৰ্জনৰ দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এজ এ ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰিছিল আৰু চনটো আছিল 1908 চনত। ইয়াৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক 1950 চনত এজ এ ৱাইল্ড লাইফ চেংচুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। গতিকে ইয়াৰ ওপৰতো কুৱেশ্যন হ'ব পাৰে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক কেতিয়া ৱাইল্ড লাইফ চেংচুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। আমাৰ তেতিয়া কাৰেক্ট এনচাৰটো হ'ব 1950 চনত। আৰু তাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক এজ এ নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হয় 1974 চনত। অৰ্থাৎ 1974 চনত কাজিৰঙাক এজ এ নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হৈছিল আণ্ডাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972। ইয়াৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে আৰু কেইটামান জানিবলগীয়া গুৰুত্বপূৰ্ণ কথা হৈছে দ্য পাৰ্ক হোষ্ট 2/3 অৱ দ্য ৱৰ্ল্ডছ ইণ্ডিয়াছ ৰাইন'চৰছ। অৰ্থাৎ পৃথিৱীৰ 2/3 গড়ৰ বসতি স্থান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মানে হৈছে পৃথিৱীৰ 2/3 গড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে পোৱা যায়। গতিকে ইয়াৰ ওপৰতো কুৱেশ্যন হ'ব পাৰে, পৃথিৱীৰ কিমান শতাংশ গড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। তাৰ পাছত 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক ইউনেস্কোই এজ এ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰিছিল। এইটো এটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে অন্য এক গুৰুত্বপূৰ্ণ কথা। ইয়াৰ ওপৰতো কুৱেশ্যন হ'ব পাৰে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক ইউনেস্কোই কেতিয়া এজ এ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰিছিল। তেতিয়া আমাৰ এনচাৰ হৈ যাব 1985 চনত। তাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে জানিবলগীয়া আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক এজ এ টাইগাৰ ৰিজাৰ্ভ ডিক্লেয়াৰ কৰিছিল 2006 চনত। ইয়াৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বাঘৰ পৃথিৱীৰ আটাইতকৈ হাই ডেঞ্চিটি থকা উদ্যান বুলিও উল্লেখ আছে। ইয়াৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গুৰুত্বপূৰ্ণ জীৱ জন্তুবোৰ হৈছে ওৱান হৰ্ন ৰাইন'চৰছ, ৱাইল্ড এছিয়াটিক ৱাটাৰ বাফেলো, ইষ্টাৰ্ণ স্বোয়াম্প ডিয়েৰ, ৰয়েল বেংগল টাইগাৰ এণ্ড এছিয়ান ইলেফেণ্ট। এই জীৱ জন্তুবোৰক একেলগে কাজিৰঙাৰ বিগ 5 বুলিও জনা যায়। তাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে জানিবলগীয়া আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে ভাৰত চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক এজ এ প্ৰজেক্ট টাইগাৰ হিচাপে লাঞ্চ কৰিছিল
1973 চনৰ 1 এপ্ৰিলত। আজিৰ ভিডিঅ'টোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে ইমানেই ডিছকাছ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।